নমস্কাৰ এক্সাম এছপাৰেণ্ট আছাম চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আগন্তুক ADRE 2.0 এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কিছুমান আছাম হিষ্ট্ৰীৰ কুৱেশ্যন আনচাৰ আলোচনা কৰিম। গতিকে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টিলৈ আগবাঢ়ো আহাচোন। কুৱেশ্যন নম্বৰ 1ত সুধিছে হু ৱাজ দি ফাৰ্ষ্ট কিং হু ৰুল অভাৰ কামৰূপা। কামৰূপত শাসন কৰা প্ৰথমজন ৰজা কোন আছিলে? আৰু ইয়াৰ উত্তৰ হৈছে পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 2 হু ৱাজ দি ফাৰ্ষ্ট বৰ্মন কিং টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ। চ' অশ্বমেধ যজ্ঞ উদযাপন কৰা প্ৰথমজন ৰজা কোন আছিলে? উত্তৰ হৈছে মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন হৈছে বৰ্মন বংশৰ এজন ৰজা আৰু তেওঁ কি কৰিছিলে? অশ্বমেধ যজ্ঞ পালন কৰিছিল। কুৱেশ্যন নম্বৰ 3 হু ৰোড দি বুক চিউকি। চ' চিউকি নামৰ বিখ্যাত কিতাপখন কোনে লিখিছিলে? উত্তৰ হৈছে হিউৱেন চাং। আৰু এই চিউকি বুকখনত তেওঁ আমাৰ পুৰণি কামৰূপৰ বিষয়েও কিছু কথা লিখি থৈ গৈছিল। তাৰ পৰা আমি বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মনৰ বিষয়ে কিছু কথা জানিব পাৰোঁ। লগতে পুৰণি কামৰূপখন কেনেকুৱা আছিল তাৰ বিষয়েও সেই কিতাপখনত আমি কিছু জানিবলৈ পাৰিছোঁ। কুৱেশ্যন নম্বৰ 4 হু ফাউণ্ডেড পালা ডাইনেষ্টি। পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হৈছে ব্ৰহ্মপালা। ব্ৰহ্মপালাই পাল বংশ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 5 হু ফাউণ্ডেড চুতীয়া কিংডম। চুতীয়া সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হৈছে বীৰপাল। চ' বীৰপালে চুতীয়া সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 6 শুক্লধ্বজ ৱাজ পপুলাৰলি ন'ন এজ। শুক্লধ্বজক পপুলাৰলি কি বুলি জনা যায় বা তেওঁ কি নামেৰে বিখ্যাত? উত্তৰ হৈছে চিলাৰায়। চ' আমি সকলোৱে তেওঁক চিলাৰায় বুলি জানো আৰু চিলাৰায়ৰ আচল নামটো হৈছে শুক্লধ্বজ। কেতিয়াবা প্ৰশ্নটো উল্টাকৈ আহিব পাৰে যে চিলাৰায়ৰ প্ৰকৃত নাম কি? তেতিয়া উত্তৰ হ'ব শুক্লধ্বজ। কুৱেশ্যন নম্বৰ 7 হু ট্ৰান্সলেটেড দি মহাভাৰত ইনটু আছামিজ। মহাভাৰতক অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? উত্তৰ হৈছে ৰাম সৰস্বতী। মনত ৰাখিবলৈ একেবাৰে সহজ। মহাভাৰত কোনে অসমীয়ালৈ ট্ৰান্সলেট কৰিছিল? ৰাম সৰস্বতী। গতিকে ৰামায়ণ মহাভাৰতলৈ মনত পেলালেই হ'ল। মহাভাৰতত কোনে ট্ৰান্সলেট কৰিছিল? ৰাম সৰস্বতী। অলপ ইজিয়ে হয় এইটো মনত ৰাখিবলৈ। কুৱেশ্যন নম্বৰ 8 হু ৱাজ পপুলাৰলি ন'ন এজ বামুণী কোঁৱৰ। আছাম হিষ্ট্ৰী পঢ়িলে আমি আহোমসকলৰ বিষয়ে পঢ়িব লাগিব। আহোমসকলৰ কোন ৰজাক কি নামেৰে জনা যায় আৰু আহোমৰ যিখিনি শাসন সেইখিনি আমাৰ আছাম হিষ্ট্ৰীৰ এটা গুৰুত্বপূৰ্ণ পাৰ্ট হয়। গতিকে সেই পাৰ্টটো আমি কোনো কাৰণতে মিছ কৰিব নোৱাৰোঁ। ADRE এক্সাম বুলিয়েই নহয়, যিকোনো এক্সামতেই আহোমসকলৰ লগত জড়িত প্ৰশ্ন দুই এটা আমি প্ৰায় অহা দেখিবলৈ পাওঁ। গতিকে আহোমসকলৰ বিষয়ে আমি ভালকৈ পঢ়িব লাগিব। আৰু উত্তৰ হৈছে চুডাংফা। চ' চুডাংফাক কি বুলি কোৱা হয়? বামুণী কোঁৱৰ। কাৰণ তেওঁ বামুণ মানুহ এঘৰৰ ঘৰত তেওঁ লালিত পালিত হৈছিলে। কুৱেশ্যন নম্বৰ 9 হু ইন্ট্ৰডিউচ পাইক ছিষ্টেম। পাইক প্ৰথা কোনে আনিছিল বা কোনে আৰম্ভ কৰিছিল? উত্তৰ হৈছে মোমাই তামুলী বৰবৰুৱা। চ' মোমাই তামুলী বৰবৰুৱাই পাইক প্ৰথাৰ আৰম্ভণি কৰিছিল। কুৱেশ্যন নম্বৰ 10 হু বিল্ড জয়দৌল। জয়দৌল কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে ৰুদ্ৰসিংহ। চ' ৰুদ্ৰসিংহ হৈছে গদাধৰ সিংহৰ পুত্ৰ, তাৰমানে গদাপাণিৰ পুতেক আৰু গদাপাণিৰ ৱাইফ জয়মতী, আৰু সেই জয়মতীৰ স্মৃতিতে জয়দৌল নিৰ্মাণ কৰিছিল। আৰু ৰুদ্ৰসিংহই জয়সাগৰ টেংকু বা জয়সাগৰ পুখুৰী আৰু জয়দৌল দুয়োটা নিৰ্মাণ কৰিছিল। কাৰ স্মৃতিত? জয়মতী। চ' কুৱেশ্যন নম্বৰ 11 হুৱেন ফাৰ্ষ্ট মোৱামৰীয়া ৰিভল্ট ৱাজ ষ্টাৰ্টেড। মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল? আনচাৰ হৈছে 1769ত। কুৱেশ্যন নম্বৰ 12 হুৱেন ফাৰ্ষ্ট বেটেল বিটুইন দি ব্ৰিটিছ এণ্ড বাৰ্মিজ টুক প্লেচ। চ' ব্ৰিটিছ আৰু বাৰ্মিজসকলৰ মাজত প্ৰথমখন যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ হৈছে 1824ত। 1824 চনত ব্ৰিটিছ আৰু বাৰ্মিজসকলৰ মাজত প্ৰথমখন যুদ্ধ হৈছিল আৰু সেই যুদ্ধৰ পৰিণতি স্বৰূপেই ইয়াণ্ডাবু সন্ধি কৰা হৈছিল। খুবেই গুৰুত্বপূৰ্ণ হয় আমাৰ অসমৰ হিষ্ট্ৰীৰ কাৰণে ইয়াণ্ডাবু সন্ধি। কুৱেশ্যন নম্বৰ 13 হুৱেন মণিৰাম দেৱান এণ্ড পিয়লি বৰুৱা ৱাজ হেং। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰ হৈছে 1858। 1858 চনত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 14
when Bengali was introducing as a medium of instruction in Assam. Bengali কেতিয়া অসমত অসমীয়া বা মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে আৰম্ভ কৰিছিল। তাৰমানে বেংগলী যিটো ভাষা আছিল সেই বেংগলীটোক অসমৰ অফিচিয়েল লেংগুৱেজ কৰা হৈছিল। তাৰমানে অসমৰ যিমান অফিচিয়েল কাম কাজ সেইবোৰ বেংগলী বা বঙালী ভাষাতেই কৰা হৈছিল। কিমান চনৰ পৰা কৰা হৈছিল? 1837 চনৰ পৰা। আৰু পিছত গৈ বেংগলী আঁতৰাই আকৌ আমাৰ অসমীয়া ভাষাটোক অসমৰ বিভিন্ন অফিচিয়েল কামত ইউজ কৰা হৈছিল। সেইটো কিমান চনৰ পৰা আমাৰ অসমীয়া ভাষাটো আকৌ ইউজ কৰিছিল তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন। কুৱেশ্যন নম্বৰ 15 আৰু আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন, হু ৱাজ দি ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম? অসমৰ স্বাধীন অসমৰ প্ৰথমজন ৰাজ্যপাল কোন হয়? উত্তৰ হৈছে ছাৰ আকবৰ হাইদ্ৰি। অ'কে, মনত ৰাখিবা, ছাৰ আকবৰ হাইদ্ৰি হৈছে স্বাধীন অসমৰ প্ৰথমজন গভৰ্ণৰ। ছাৰ আকবৰ হাইদ্ৰি আছিল অসমৰ প্ৰথমজন ৰাজ্যপাল, স্বাধীন অসমৰ প্ৰথমজন ৰাজ্যপাল, মনত ৰাখিবা। গতিকে আছাম হিষ্ট্ৰী এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আমি চাব লাগিব। বিশেষকৈ মডাৰ্ণ আছাম হিষ্ট্ৰীৰ লগত জড়িত কুৱেশ্যন বেছিকৈ অহা দেখা যায়। তথাপিও আমি আহোমসকলৰ লগত জড়িত যিবিলাক ইম্পৰ্টেণ্ট টপিক হয় সেইসমূহ চাব লাগিব। তাৰ উপৰিও এনচিয়েণ্ট আছামৰ বৰ্মন ডাইনেষ্টিটো বিশেষকৈ তাৰ ওপৰত যথেষ্ট প্ৰশ্ন আহে। গতিকে সেইখিনি ভালকৈ চাব লাগিব। আৰু যিহেতু বহুত বেছি দিন এতিয়া সময় নাই ADRE 2.0 এক্সামৰ কাৰণে, যিখিনি ইম্পৰ্টেণ্ট টপিক সেইখিনি আমি ভালকৈ ৰিভিজন কৰি যাব লাগিব। লগতে আমাৰ চেনেলত আমি এতিয়াৰ পৰা ADRE 2.0 এক্সামৰ কাৰণে ৰেগুলাৰলি ভিডিঅ' আপলোড কৰিম। আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, লগতে NCERTৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন হওক, জিঅ'গ্ৰাফী, পলিটি, ইকনমিকৰ, মেথছ ৰিলেটেড কুৱেশ্যনো লৈ আহিম। গতিকে যিসকলে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আজিৰ ভিডিঅ'টি চাই কেনেকুৱা পালে চাই তলত কমেণ্ট এটি কৰি জনাবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।